মঙলদৈ চহৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত এটা পথ মই দেখুৱাম। আচলতে এই পথটো প্ৰথমতে মই দেখুৱাই লওঁ যে এই পথটো এতিয়া যেহেতু জৰাজীৰ্ণ অৱস্থা হৈ গৈছে এই পথটো, আৰু এই পথটো আজি প্ৰায় 1.5 বছৰ আগতেই চেংচন হোৱা পথ, আৰু এই পথটো প্ৰায় 20 লাখ টকাৰে এই চেংচন হৈছিল এই পথটো, কিন্তু আজিলৈ ঠিকাদাৰে কোনো ধৰণৰ কাম হাতত লোৱা নাই, যাৰ ফলত এই পথটো এতিয়া যিসকল লোক অহা যোৱা কৰে এই লোকসকলৰ অসুবিধা হৈছে, আৰু সঘনাই আচলতে এই পথটোত দুৰ্ঘটনা ঘটি থাকে। স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ পৰাই আমি আচলতে জানিম যে বিভাগ এটা আছে, লোক নিৰ্মাণ পথ বিভাগ এটা আছে, আৰু লোক নিৰ্মাণ যি পথ বিভাগ, আৰু এই পথ বিভাগটোৱে আচলতে কোনো ধৰণৰ বিষয়ববীয়া যিসকল আছে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। যিজন ঠিকাদাৰে আচলতে কাম হাতত তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেয়েহে এই স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ পৰাই আমি আচলতে এই পথটোৰ বিষয়ে আমি জানিম। দাদা কি ক'ব যে আজি প্ৰায় 1.5 বছৰ হ'ল এই পথটো, আজিলৈ কিন্তু ঠিকাদাৰে কোনো ধৰণৰ কাম কৰা নাই। আচলতে যদি আমি চাবলৈ যাওঁ বৰ্তমান চৰকাৰখন অতি উন্নয়নশীল চৰকাৰ, গতিশীল চৰকাৰ, যথেষ্ট ভাল কাম কৰিছে, কিন্তু এনেকুৱা কিছুমান কামে চৰকাৰৰ যিখিনি ভাল কাম সেই ভাল কামখিনিক তেওঁলোকে ঢাকি পেলায়। আমি জানিব পৰা মতে এই ৰাস্তাটো মিলন চকৰ পৰা মঙলদৈ মহৰ্ষি বিদ্যালয়া আৰু সিফালে স্কিল ইউনিভাৰ্চিটি আছে, ইয়াৰ আগত মঙলদৈ মহৰ্ষি বিদ্যালয়ৰ ওচৰত IIT আছে, কিন্তু কি কাৰণত যিজন ঠিকাদাৰক কামটো দিছিল PWD বিভাগে সেই ঠিকাদাৰে কামটো নকৰাৰ পিছতো তেওঁৰ কামটো কেঞ্চেল নকৰি বেলেগক দি কামটো কিয় কৰোৱা নাই, ইয়াৰ এটা তদন্ত হ'ব লাগে। আৰু মই আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটোত হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। মিলন চকৰ পৰা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো ভূপেন হাজৰিকা পথ চেৰাঙলৈ যোৱা কিছু দূৰ আহি পেলাই এই ৰাস্তাটো মঙলদৈ মহৰ্ষি বিদ্যালয়ৰ ফালে যায়, আৰু অলপ আগত স্কিল ইউনিভাৰ্চিটি আছে। আৰু আচলতে এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হৈছে। স্কিল ইউনিভাৰ্চিটিলৈ 14 চকীয়া 18 চকীয়া গাড়ীৰে মাটি কঢ়িওৱাৰ বাবে এই ৰাস্তাটো এনেকুৱাকৈ ভাঙি জহি খহি গৈছে, প্ৰকাণ্ড গাঁত হৈছে। মহৰ্ষি স্কুললৈ যেতিয়া গাৰ্জেনবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালী লৈ আহে এই গাঁতাত পৰি তেওঁলোকে বিভিন্ন সময়ত ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে, যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাম, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে তেওঁ তদন্ত কৰি কি কাৰণত চেংচন হোৱাৰ পিছতো ঠিকাদাৰজনে কামটো কৰা নাই। যদি তেওঁ কৰিব নোৱাৰে তেওঁ বেলেগক দিয়ক, কিন্তু এই ৰাইজৰ পইচাৰে যিটো নিৰ্মাণ হ'বলগীয়া ৰাইজৰ কাম, এই পথটো অনতিপলমে নিৰ্মাণ হ'ব লাগে। আৰু এই পথটোৱে আমাক জ্বলা কলা খুৱাইছে। আচলতে ভাঙা নাই, এটা প্ৰকাণ্ড গাঁত আছে, যদি আপোনালোকে অলপ লক্ষ্য কৰে দেখিবলৈ পাব। অলপ বৰষুণ হ'লে একাঠু পানী ৰাস্তাত জমা হয়। যিহেতু চৰকাৰে দিছে, বিভাগে কাম কৰা নাই, যাৰ ফলত এতিয়া ৰাইজ দুৰ্যোগ ভুগিব লগা হৈছে, খাবলগীয়া হৈছে। যিহেতুকে চৰকাৰে দিছে, বিভাগে কাম কৰা নাই, ইয়াৰ পৰা মানে অনুমান হয় যে বিভাগৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই। সেইকাৰণে মই কৈছোঁ যে এজন মানুহৰে বিভাগে কথা শুনে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। সেইকাৰণে মই তেখেতসকলক ৰাইজৰ তৰফৰ পৰা কৰজোৰে অনুৰোধ জনাইছোঁ যে অনতিপলমে এই বিষয়টোত তেওঁ গুৰুত্ব দি আমাক ৰাইজক এই দুৰ্যোগৰ পৰা যাতে তেওঁ ৰক্ষা কৰে। হয়, আচলতে ৰাইজে এতিয়া এইটো কথাই কৈছে যে যিহেতু চৰকাৰৰ যে মুখ্যমন্ত্ৰী মহোদয়ৰ বাহিৰে কাৰো ধৰণৰ বিভাগে কথা নুশুনে, সেইকাৰণে এই বিভাগটোক যি মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগে, ঠিকাদাৰজনক হস্তক্ষেপ কৰিব লাগে। আৰু যিটো কাম আচলতে আজি 1.5 বছৰ ধৰি এই কামটোৰ কাৰণে, এই কামটো অতি সোনকালে কৰিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছে।